হাই হেল্ল' নমস্কাৰ ষ্টক গাইড ইন assamese চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি SIP যেটো হ'ল চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান। আমি SIPৰ জৰিয়তে আমি ষ্টক বা মিউচুৱেল ফাণ্ডত কেনেদৰে ইনভেষ্টমেণ্ট কৰিব পাৰিম, আমি SIPৰ জৰিয়তে আমি কিয় ইনভেষ্টমেণ্ট কৰিব লাগে আৰু SIP মানে কি, আমি SIP কেলকুলেটৰ ইউজ কৰি আমি ৰিটাৰ্ণ কিমান জেনেৰেট কৰিব পাৰিম SIPৰ জৰিয়তে, আজি সকলোখিনি আমি ইয়াত আলোচনা কৰিম। SIP বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান মানে হ'ল য'ত আমি প্ৰতি মাহে এটা নিৰ্দিষ্ট সময়ত বা এটা নিৰ্দিষ্ট ডেটত এটা নিৰ্দিষ্ট তাৰিখত আমি এটা নিৰ্দিষ্ট এমাউণ্ট ষ্টক মাৰ্কেটত বা ষ্টক বা মিউচুৱেল ফাণ্ডত আমি ইনভেষ্টমেণ্ট কৰিম। সাধাৰণতে আমি মাৰ্কেটক আমি ইমান টাইমিং কৰিব নোৱাৰোঁ। আমি SIPৰ জৰিয়তে যদি আমি ইনভেষ্টমেণ্ট কৰোঁ যদি লং টাৰ্মৰ কাৰণে, তেতিয়া আমি মাৰ্কেটৰ পৰা আমি বহুত ধুনীয়া এটা ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰিম। আমাৰ লেখীয়া ৰিটেইল ইনভেষ্টৰসকলৰ বাবে SIPৰ জৰিয়তে আমি ইনভেষ্টমেণ্ট কৰাটো এটা বহুত ধুনীয়া এটা পদ্ধতি হয় ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাৰ। চ' আমিও SIPৰ জৰিয়তে বা মিউচুৱেল ফাণ্ডত বা ষ্টকত আমি ডাইৰেক্টলি ইনভেষ্টমেণ্ট কৰিব পাৰিম। কাৰণ আমি SIPৰ জৰিয়তে যদি ইনভেষ্টমেণ্ট কৰোঁ তেতিয়া আমি মাৰ্কেটক টাইমিং নকৰোঁ, আমাৰ ভলিটিলিটি আমাৰ ওপৰত ফেভাৰ কৰে। যদি মাৰ্কেট আজি 17,300ত চলি আছে আৰু যদি অহা মাহত যদি আকৌ 18,000 টকা হৈ যায়, তেতিয়াও আমি চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লানত আমি মাৰ্কেট যদি ওপৰত গ'লেও আমি বাই কৰিম, যদি মাৰ্কেট তললৈ আহে সেইটো সময়তো আমি বাই কৰিম। আমি এটা নিৰ্দিষ্ট ডেট ফিক্স কৰিম আৰু সেইটো ডেটতে আমি আমাৰ ইনভেষ্টমেণ্টটো আমি নিয়মীয়াকৈ পালন কৰি ইনভেষ্টমেণ্ট কৰি গৈ থাকিম। আপোনালোকৰ আগত মই SIP কেলকুলেটৰ ইউজ কৰি আমি কেনেদৰে মিউচুৱেল ফাণ্ড বা ষ্টকত আমি ইনভেষ্টমেণ্ট কৰিব পাৰিম আৰু আমাৰ এক্সপেক্টেড ৰিটাৰ্ণ ৰেট কেনেধৰণে হ'ব, এইবিলাক আমি ইয়াত সকলোখিনি আপোনালোকৰ আগত কেলকুলেটৰ ইউজ কৰি SIP কেলকুলেটৰ ইউজ কৰি আপোনালোকৰ আগত মই দেখুৱাইছোঁ। আমি যদি ইয়াতে আমি দেখুৱাইছোঁ যে SIP কেলকুলেটৰ ইউজ কৰিছোঁ। আমি এইটো গুগলত গ'লে আপুনি SIP কেলকুলেটৰ বুলি চাৰ্চ কৰিলে SIP কেলকুলেটৰ পাই যাব। তাত আমি এতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি অফ ইনভেষ্টমেণ্ট, আমি মানে মন্থলি ইনভেষ্টমেণ্ট কৰিব বিচাৰিছোঁ নে ইয়েৰলি কৰিব বিচাৰিছোঁ। আমি ইয়াত মন্থলি ইনভেষ্টমেণ্ট কৰিব বিচাৰিছোঁ, চ' আমি ইয়াত মন্থলি চিলেক্ট কৰিছোঁ। তাৰপিছত আমাৰ ইনভেষ্টমেণ্ট এমাউণ্টটো কিমান হ'ব, ধৰক আমি প্ৰতি মাহে 5,000 টকাকৈ ইনভেষ্টমেণ্ট কৰিছোঁ মিউচুৱেল ফাণ্ডত, ঠিক আছে। আৰু আমি সাধাৰণতে দেখা পাইছোঁ যে মিউচুৱেল ফাণ্ডবিলাকে প্ৰতি মাহে 15 to 16% মানে অন এভাৰেজ মানে প্ৰতি বছৰে এনেকৈ ৰিটাৰ্ণ দিয়ে, মানে এক্সপেক্টেড ৰিটাৰ্ণ পাৰ এনাম প্ৰতি বছৰে 14 বা 15% মানে দিয়ে। মানে আমি ইয়াত হিষ্টৰিকেল আমি ডাটা যি দেখিছোঁ, আমি তাত 15 to 16% এনুৱেলি আমি ৰিটাৰ্ণ জেনেৰেট কৰা দেখা পাইছোঁ প্ৰায়বোৰ মিউচুৱেল ফাণ্ডবিলাকে। চ' আমি ইয়াত অন এন এভাৰেজ আমি 16% ধৰিছোঁ প্ৰতি বছৰে আমাৰ ৰিটাৰ্ণ, এক্সপেক্টেড ৰিটাৰ্ণ। চ' আমাৰ টাইম ফ্ৰেমটো লৈছে আমি 20 years। কাৰণ আমি SIPৰ জৰিয়তে যদি আমি লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰোঁ, তেতিয়াহে আমি এটা ভাল ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰিম। আমি শ্বৰ্ট টাৰ্মৰ কাৰণে যদি কৰোঁ, তেতিয়া আমাৰ ভলিটিলিটি আমাৰ ফেভাৰত নাথাকে বা সময় মানে ষ্টক মাৰ্কেটত আমি যিমান সময় ইনভেষ্টমেণ্ট থাকিম সিমানেই আমাৰ ৰিটাৰ্ণটো জেনেৰেট কৰিব। কাৰণ আমি কম্পাউণ্ডিং ফৰ্মুলা মতে আমি যিমান সময়লৈকে আমাৰ পইচাটো আমি কম্পাউণ্ডিং হ'বলৈ দিম, সিমান আমাৰ লাভ হ'ব। চ' আমি ইয়াত এতিয়া কেলকুলেটৰ ইউজ কৰি আমি ইয়াত দেখা পাইছোঁ যে আমাৰ ৰিটাৰ্ণ কিমান হ'ব। আমাৰ ফিউচাৰ ভেলু হ'ব 87.40 লাখ। আমাৰ ইনভেষ্টমেণ্ট এমাউণ্ট কিমান হ'ব, টোটেল ডিপজিট এমাউণ্ট হ'ব আমাৰ 12 লাখ টকা। আমাৰ ইনভেষ্টমেণ্ট হ'ব 20 বছৰত, আমি 12 লাখ টকা ইনভেষ্টমেণ্ট কৰিম, কিন্তু আমাৰ ৰিটাৰ্ণ হ'ব 87.47 লাখ। মতলব আপুনি গম পাইছে আপুনি কিমান টকা আৰ্নিং কৰিব, 75,47,304 rupees আপুনি গেইন কৰিব, মানে যদি এনুৱেলি 16% ৰিটাৰ্ণ আপুনি জেনেৰেট কৰে। ইয়াৰ বেছিও হ'ব পাৰে, কেতিয়াবা কমো হ'ব পাৰে, কিন্তু মানে অন এন এভাৰেজ আমি 16% আমি ইয়াত এক্সপেক্টেড ৰিটাৰ্ণ আমি ধৰিব পাৰোঁ। কেতিয়াবা আপোনাৰ ৰিটাৰ্ণবিলাক 20%তো হ'ব পাৰে। যদি আমি ইয়াত 20% হিচাপে আমি ইয়াত ধৰোঁ, তেতিয়া আমাৰ কিমান হ'ব আমি চাই ল'ম। এক্সপেক্টেড ৰিটাৰ্ণ পাৰ এনাম আমি 20%কৈ ধৰোঁ 20 বছৰৰ কাৰণে, 5,000 মান্থলি যদি ইনভেষ্টমেণ্ট কৰোঁ মিউচুৱেল ফাণ্ডত SIPৰ জৰিয়তে আমি, তেতিয়া আমাৰ কিমান হ'ব ৰিটাৰ্ণ, আমাৰ টোটেল ফিউচাৰ ভেলু হ'ব আমাৰ 1.58 crores। আপুনি এতিয়া গম পাইছে, আপুনি ইয়াতকৈ মানে ষ্টক মাৰ্কেটতকৈ বেলেগ ক'তো এনেকুৱা
আপোনাৰ ইনভেষ্টমেণ্ট প্লানিং বা ক'তো এনে ধৰণৰ ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট নাই য'ত আপুনি ইমান হিউজ পৰিমাণৰ মানে ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰিব। চ' আপুনি মিউচুৱেল ফাণ্ডৰ যোগেদি ইনভেষ্টমেণ্ট কৰিব পাৰিব বা ষ্টক মাৰ্কেটৰ ডাইৰেক্টলি ষ্টক কিনিও আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব পাৰিব। ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবৰ বাবে আমি আমাৰ ষ্টক মাৰ্কেট ইন আছামিজ গাইড চেনেলটোত আপোনালোকক সকলোখিনি সুবিধা আগবঢ়াই আছোঁ। আপুনি যদি কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হয় তেতিয়া মোৰ লগত ডাইৰেক্ট ইমেইল কৰি কণ্টেক্ট কৰিব পাৰিব। আপুনি কেনেদৰে ইনভেষ্টমেণ্ট কৰিব, আপুনি কিমান সময়লৈকে ইনভেষ্টমেণ্ট কৰিব, আপুনি কোনটো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব, কোনটো মিউচুৱেল ফাণ্ড আপোনাৰ কাৰণে বেষ্ট হ'ব, এইখিনি আপুনি মোৰ লগত কণ্টেক্ট কৰি পিনে আপুনি জানিব পাৰিব বা আমাৰ ভিডিঅ'বিলাক আপুনি চাই থাকিলে আপুনি নিশ্চয় বুজি পাব। চ' আমি ইয়াত হিষ্টৰিকেল আমি ইয়াত দেখুৱাব বিচাৰিছোঁ মই আপোনালোকৰ আগত নিফটি 50 যিটো হ'ল মাৰ্কেটৰ এটা নিফটি 50 মানে আপোনালোকে গম পাইছে মোৰ ভিডিঅ'ৰ আগতে কৈ থৈছোঁ। নিফটি 50 মানে আমাৰ 50টা মানে ইণ্টাৰনেশ্যনেলি যিবিলাক ষ্টক আছে সেইবিলাক 50টা টপত মানে যিবিলাক চবতকৈ ডাঙৰ ষ্টকবিলাক আছে, ভাল ষ্টকবিলাক আছে, সেইবিলাক ষ্টক নিফটি 50ত লিষ্টেড আছে। মানে 50টা ষ্টক লগ লগাই এটা নিফটি 50 ইণ্ডেক্স বনোৱা হৈছে। এই ইণ্ডেক্সটো আমি দেখা পাইছোঁ যে এই প্ৰতি বছৰে 15 to 16% ইণ্ডেক্সবিলাকে ৰিটাৰ্ণ দিয়ে। যদি আমি ষ্টক মাৰ্কেটত যদি ইনভেষ্ট কৰোঁ, আমি ইয়াত দেখা পাইছোঁ যে 2003 ইণ্ডেক্সটোৱে আছিলে 1000 মান। আমি ইয়াত এতিয়া দেখা পাইছোঁ 2022 ইণ্ডেক্সটোৱে কিমান হৈছে 17,000। এতিয়া বৰ্তমান ৰানিং হৈ আছে এতিয়া 17,337 এতিয়া ৰানিং চলি আছে। আপোনালোকে দেখা পাইছে যে আপুনি কম্পাউণ্ডিং আপোনাৰ ওপৰত কিমান ফেভাৰ কৰে। 1000 আজিৰ পৰা 20 বছৰৰ আগত 1000ৰ ষ্টক ইণ্ডেক্সটো 20,000 হৈছে। ষ্টকবিলাক কিমান হাজাৰ হাজাৰ গুণ হৈ গৈছে, কিমান ওপৰলৈ গৈছে আপুনি ইয়াত আপুনি ভাবিব নোৱাৰিব। আপুনি যদি বাজাজ ফাইনেন্স বা আইচাৰ মটৰে প্ৰায় 1000তকৈ বেছি টাইমছ মানে ৰিটাৰ্ণ জেনেৰেট কৰি দিছেগৈ। যদি আপুনি আইচাৰ মটৰ বা বাজাজ ফাইনেন্স, ইনফোচিছ এইবিলাক ভাল ভাল কোম্পানী যদি আজিৰ পৰা 20 বছৰৰ আগতে আপুনি ইনভেষ্টমেণ্ট কৰাহেঁতেন, আপোনাৰ এক্সপেক্টেড ৰিটাৰ্ণ সেইবিলাক ষ্টকে প্ৰায় 30% মানে দিছে। মানে অন এন এভাৰেজ 30%টো মানে দিছেই মানে এইবিলাক ষ্টকে। চ' এইবিলাক ষ্টকত যদি আপুনি ইনভেষ্টমেণ্ট কৰাহেঁতেন আজিৰ পৰা যদি 20 বছৰৰ আগত, তেতিয়া আপোনাৰ ফিউচাৰ ভেলু কিমান হ'লহেঁতেন মই চাই দিছোঁ। আপুনি যদি মন্থলি 5,000কৈ যদি এইবিলাক ষ্টকত যদি ইনভেষ্টমেণ্ট কৰাহেঁতেন 20 বছৰৰ সময়ৰ কাৰণে 30% এক্সপেক্টেড ৰিটাৰ্ণ হিচাপে আপুনি ইনভেষ্টমেণ্ট কৰাহেঁতেন, আপোনাৰ ফিউচাৰ ভেলু কিমান হ'লহেঁতেন এতিয়া মই আপোনালোকৰ লগত কেলকুলেট কৰি দেখাই দিছোঁ। 7.66 crores। আপুনি গম পাইছে নিশ্চয়। আপোনাৰ ইনভেষ্টমেণ্ট ভেলুটো আপোনাৰ 12 লাখেই হ'ব, কিন্তু আপোনাৰ ৰিটাৰ্ণটো আপুনি যিমান সময় দিব সিমান আপুনি কম্পাউণ্ডিঙৰ ফেভাৰত আপোনাৰ কাম কৰিব ষ্টকবিলাকে, আপুনি সিমান বেছিকৈ ৰিটাৰ্ণ জেনেৰেট কৰিব পাৰিব। চ' আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। এনেদৰে ইনফৰ্মেটিভ ষ্টক মাৰ্কেট ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আঙুৰটোক এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।